ত্ৰিপাঠিক বৈঠক কৰিম বুলি কয় তাৰপিছত সেয়াও কৰিব পৰা নাই গতিকে এই কথা বতৰাবিলাক ধিক্কাৰ আৰু গৰিহণাৰ যোগ্য যি পৰিস্থিতিৰ সৃষ্টি হৈছে কেৱল কলিয়াবৰৰ ৰাইজে গম পায় অসমৰ জনসাধাৰণে যিয়ে উজনিৰ পৰা নামনিলৈ বা উত্তৰ অসম বা মধ্য অসম হৈ পিনে বা উজনি বা নামনিলৈ গৈছে তেওঁলোকে বুজিব পাৰিছে কলিয়াবৰ অঞ্চলৰ ৰাইজ কি ধৰণে মানে কি পৰিস্থিতিত জীয়াই আছে গতিকে এই অঞ্চলৰ লোকসকল যথেষ্ট অসুবিধা হৈছে গতিকে আমি NSIDCLক দাবী জনাইছোঁ অতি সোনকালে আপোনালোকে যি কোম্পানীক দিছে এই কোম্পানীত আপোনালোকে ব্যৱস্থা লওক যাতে অতি সোনকালে এই উৰণ সেতুখন বনাব পাৰে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ ওপৰত কেইবাটাও কাৰ্যসূচী কৰিছোঁ আৰু NSIDCLে আমাৰ ইয়াৰ ওপৰত তেওঁলোকে আমাক এখন পত্ৰও প্ৰেৰণ কৰিছে যে আমি অতি সোনকালে এই পথটো নিৰ্মাণ কৰি দিম তেওঁলোকৰ কি ভুল হৈছে এখন আমালৈ পত্ৰ প্ৰেৰণ কৰিছে আজি 2-3 মাহৰ আগত আমি যোৱা নৱেম্বৰ মাহত এটি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছিলোঁ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিলোঁ তাৰপিছতে আমাক তেওঁলোকে এমাহ-ডেৰ মাহৰ ভিতৰত এটা কপি পঠাইছিলে বা লিখি এখন চিঠি পঠাইছিলে যে আমি অতি সোনকালে ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম তাৰ পিছতো কিয় কৰা নাই কি পৰিস্থিতিত কৰা নাই এয়া এটা ডাঙৰ প্ৰশ্ন আৰু কলিয়াবৰৰ বিধায়কগৰাকীয়ে কথাটো গুৰুত্ব দিব লাগে যে এটা আপোনালোকে চাওক 6 মাহ 7 মাহ 1 বছৰ 1.5 বছৰৰ ভিতৰত ইমান দীঘল গুৱাহাটী মহানগৰৰ ভিতৰত উৰণিটো নিৰ্মাণ কৰি দিয়ে আৰু কলিয়াবৰ তিনিআলি অতি ব্যস্ত থকা এখন উৰণ সেতু তেওঁলোকে আজি 9-10টা বছৰে সমাপ্ত কৰিব পৰা নাই ইয়াৰ কাম ইয়াৰ কেনেকুৱা ধৰণৰ কথা বতৰা চাওকচোন গতিকে এটা একেবাৰে কেনেকুৱা বিষয় আৰু NSIDCLে কিয় বিষয়টো গুৰুত্ব দিয়া নাই এই কথাটো আমি বুজিব পৰা নাই গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে দাবী জনাইছোঁ অতি সোনকালে এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰক যি প্ৰকাণ্ড গাঁত হৈছে আচলতে অচিনাকি মানুহ যদি ইয়াৰ মাজেদি পাৰ হৈ যায় গমেই নাপাব বৰষুণ যদি দিয়ে পানী যদি ফিল আপ হৈ থাকে সেই গাঁতকেইটাত পৰিলে একদম 100% এক্সিডেণ্ট হোৱাটো মানে সঁচা কথা